ৰাতিপুৱা ইমান ব্যস্ত যে কাৰণ আজি আমাৰ ঘৰলৈ স্পেশাল গেষ্ট আহি আছে সেইটো কাৰণে খানা পিনা বনাই আছো ৰাতিপুৱাই লাঞ্চ কৰিব আহিব কোন গেষ্ট নামটো কিবা চাই দিব লাগিব ভিডিঅ'টো আজি অকমান সুপাৰষ্টাৰ গেষ্ট এজন আহিব অসমৰ পৰা আহি আছে দেই এই গেষ্ট আৰু আগতে ভিডিঅ'টো চালে গম পাব কোন আহিছে কোন হয় তেওঁৰ বিষয়ে কম তেওঁৰ লগত চিনাকি কৰি দিম সকলোৰে লগত আৰু তেওঁৰ ষ্টৰিবোৰ জনাম চবকে ভিডিঅ'টো খালি আগলৈ চাই থাকক Hello guys, welcome back to our channel. আজিৰ ভিডিঅ'টো বহুতেই স্পেশাল হয় আৰু ভিডিঅ'টো দেখি আপোনালোকে গম পাইছেই চাগে কিহৰ কাৰণে স্পেশাল হয় মজা লাগিছে কোৱা নাই Iya, our special lunch ready for our very special guest from Assam, Meenakshi Das, all the way from Assam to Scotland on her bike. এইফালে আমাৰ আজিৰ সুপাৰষ্টাৰ অসমৰ ৰাইডাৰ একদম অসমৰ পৰা বাইক চলাই ইউৰোপ হৈ আহিছে মীনাক্ষী দাস সবেতো চিনি পায়ে আৰু আমাৰ কি সৌভাগ্য আমাৰ ঘৰত আজি লাঞ্চ কৰিব এতিয়া বিকিদা আছে আৰু দুজন আছে ৰাজুদাহত আহিব তে ভাবিলো বাক অকমান অকলে পাওতে বাৰ অকমান জাৰ্নিটোৰ বিষয়ে জানিলো হয়নে এতিয়া এইখন আপোনাৰ কি নম্বৰ কান্ট্ৰি হ'ল 29 হ'ল ফাইনালি স্কটলেণ্ড কংগ্ৰেছ আৰু স্কটলেণ্ডত আহিছে তাইক পাইছো মানে এনেকুৱা লাগে ন মানে কোনবা কি হ'ব ভাল লাগিছে তাই নিজে মানে কৈছে আহা আমাৰ তাত খোৱা মই এনেকুৱা মৰম মোক যেতিয়া তাই ফোন কৰিলে জাৰ্মানীৰ পৰা আৰিছ তাই মই ক'লো তাই অবভিয়াছলি আহিবতো থাকিবতো পাৰিবই মইতো কিবা মেনেজ কৰি দিমেই আৰু নহলেও আৰু লগ কৰিম আৰু যেনেকে হলেও ভাল লাগিছে ইয়াতে মানে ইউকেৰ আটাই যিমানখিনি অসমীয়া পাইছো ইমান মৰমীয়াল গোটেইখিনি হয়নে এইটোৱে আছে ন সঁচা মই ক'ব লাগিব এইটো কথা মানে এইটো ভাল কথা ন আপুনি যেতিয়া আপোনাৰ জাৰ্নিটো কমপ্লিট হৈ যাব তেতিয়া আপোনাৰ কাষত বহুত মানুহ থাকিব কিন্তু এই জাৰ্নিটো জড়িত এতিয়া মোৰ ৰেকৰ্ড নহয় এইটো আমি সবৰে ৰেকৰ্ড হৈ যাব কাৰণ মই অকলে কৰা একচুয়ালি পসিবল নহয় সবৰ যদি নহলেহেঁতেন মোৰ এইটো সময়ত সবে যোগ দিছে ভাল লাগিছে মানে আপুনি আমাৰ কাৰণে কি আৰু আপোনাৰ লগত আমাৰ সবৰে মানে এতিয়া আশা আৰু হয় ন সবে বাস এইটো কথা বিশেষকৈ ছোৱালীৰ কাৰণে দেই আমি এতিয়া ফেমিনিজম লৈ কিমান হেৰা কৰো ন কিন্তু আচল ফেমিনিজম উইমেন এম্পাৱাৰমেন্ট এইটোহে আপুনি ইমান সাহস আমি বাইকখন চলাই এইখিনি পৰা সেইখিনিলে যাবলৈ ভয় কৰো ইমান দিনে বাইক শিকাই নাই আপুনি এতিয়া বাইক চলাই হাত সাগৰ 13 নদী পাৰ কৰি আহি আজি ইউকে পাইছে হয়নে এটা ডাঙৰ চ্যালেঞ্জ আৰু আপুনি কওকচোন আপোনাক কি ধৰণৰ মানে ডকুমেন্টেশন লাগিছে ভিসাটো লাগিছে সব ডকুমেন্টেশনৰ মেইন ওয়ার্ক আমাৰ ভিসা যেনেকে মোৰ ভিসা লাগে তেনেকে আমাৰ বাইকখনৰ পাসপোর্ট এখন লাগে হেতু কাৰ্নেট বুলি কয় কাৰ্নেট বুলি কয় হেখন উলোৱাও ডিফিকাল্ট হয় বহুত পইচা জমা দিব লাগে ইউৰোপত নালাগে মোস্টলি যদি আপুনি কিন্তু ইউৰোপ মই যেহেতু ইন্ডিয়া মানে ইউএই মিডল ইষ্ট হৈ আহিছো তো মিডল ইষ্টৰ আটাইকেইখন কাণ্ট্ৰিত লাগে তাৰপিছত যে মই ঘূৰি যাম এছিয়ান কাণ্ট্ৰি যিখিনি আছে তাতেও কাৰ্নেট লাগে সেইখন ডকুমেন্ট দৰকাৰ প্ৰতিটো বৰ্ডাৰ ক্ৰসিংতে আপোনাৰ হেৰি লাগে আপোনাৰ বাইকখনৰ ইন্সুৰেন্স এটা লাগে এটা অন দ্য স্পট কৰিব লাগে প্ৰতিটো কাণ্ট্ৰি কৰিব লাগে নিজৰ মোৰ ট্ৰেভেল ইন্সুৰেন্স এটা লাগে মোৰ যদি কিবা এটা হয় ভাল এটা ট্ৰেভেল ইন্সুৰেন্স কৰিব লাগে হেতু ট্ৰেভেল ইন্সুৰেন্সটো কিন্তু মোৰ এন্টায়াৰ হৈ যায় কিন্তু বাইকৰ ইন্সুৰেন্সখন ম্যাক্সিমাম বৰ্ডাৰত কৰিবই লাগে খালি ইয়াতে ইউকে বুলি আৰু ইউৰোপ বুলি একেলগে হৈ গল কিন্তু বাকি মই যিমান কাণ্ট্ৰি এতিয়ালৈ ট্ৰেভেল কৰি আহিছো বাৰে ইন্সুৰেন্স আৰু এইবোৰ কৰিব লগা হৈছে ভিসা আৰু ইন্সুৰেন্স একদম মাষ্ট আৰু এটা কথা কওকচোন এইফালে ইয়াত বাৰু নৰ্মেলে হয় কিছুমান জায়গা যে উল্টা ফালে যে বাইক চলাই গাড়ী চলাইটো হেতুৱে হল নামি মই ইন্ডিয়াৰ পৰা নামি কেনে মই ফাৰ্স্টত গাড়ীখনত উঠিব গৈছো আমি গাড়ীখন কোনফালে এফালে উঠো নহয় ৰাইট সাইডে উঠিব গৈছো নহয় এফালে আহা মই মানে হেতুৱে ফানি মই এতিয়া মই বাইকখন চলাম কেনেকে কাৰণ আমাৰ এনেকা আমি ৰাস্তা ক্ৰস কৰোতে উল্টা ফালে চাই সদায় আমাৰ লেফট ৰাইট হয় নহয় ইয়াত আকৌ ৰাইট লেফট আৰু মেইন হে ঘুৰণিয়া কেটাত মানে সবতকে বেছি মানে কনফিউজিং মই বিৰাট ভয় খালো প্ৰথম মই কি কৰিম এতিয়া আৰু মোৰ লগতো কোনোবা নাথাকিব শিকাবলে কিন্তু পাৰি গলো নাজানো কি আৰু পুতুককে পাৰি গলো আৰু মেইন কথা ইয়াত যদি আপুনি কিবা এটা ভুল কৰে কোনোবা পুলিচ আহি আপোনাক শিকাই নিদিয়ে যে গো দ্যাট সাইড বা দিস সাইড আপোনাৰ সিধা ফাইন আপোনাৰ হৈছে নে ফাইন দিলে ফাইন নাই ন ইয়াতে
সিদিনা এটা ৰাইডাৰে সুধিছে হৰ্ণ বজাইছে নে তোমাৰ পিছফালে হৰ্ণ মানে এটা গালি হৰ্ণ মানে ইউ ডিড ৰং সো এইটো এটা গালি ইউৰোপটো ইউকেটো ইয়াতো হৰ্ণ আমি নুশুনো সেইটো মানে তাৰমানে কিবা এটা ভুল কৰিছে কোৱা নাই এতিয়ালে থেংকফুলি এতিয়া আপোনাৰ স্কটলেণ্ডৰ পিছত নেক্সট আয়াৰলেণ্ড যাব ন আয়াৰলেণ্ডৰ পিছত আকৌ বেক মই আইল অফ মেন যাম কাৰণ আমাৰ বাইকাৰৰ মেইন কান্ট্ৰি হল আইল অফ মেন কেইদিনমান আগত ৰেচ আহি আছে যোনটো ৱৰ্ল্ডৰ এবাৰ আটাইতকৈ ডাঙৰ ৰেচ হয় সব ৰাইডাৰ্ছ পাগল হৈ থাকে এই ৰাইডটোৰ কাৰণে মই ৰাইডটো যদি দেখা নাপাওঁ মই জাষ্ট জেগাটো চাব বিচাৰিম আৰু সকলোকে দেখাব বিচাৰিম ধুনীয়া জেগা হয় আইল অফ মেন শুনিছো যোৱা নাই বাৰু মোৰ এইটো মানে ড্ৰিম ডেষ্টিনেশ্যন আছিলে যামেই বুলি তাৰপিছত ৱেলছ ঠিক আছে তাৰপিছত এতিয়া ডকুমেণ্টেশ্যনৰ কথা সুধিলো এতিয়া আপোনাৰ ফাইনেন্স খিনি আপুনি সব নিজে মেনেজ কৰিছে ফাইনেন্স খিনি সেইটোৱে ফাইনেন্স নিজে কৰি আহিলো কিন্তু ইউকেটো মোৰ বহুত টেনচন হৈ আছিলে বহুত কষ্টলি হয় নহয় কিন্তু অসমীয়া খিনি তুমি দেখিছা তোমালোক গোটেইবোৰ ওলাই আহিছা মোৰ এইটোৱে ভাল লাগিছে সকলোৱে কণ্ট্ৰি কৰি আছে মেইন কথা মোক চবে ৰাখিলে কি হয় আপোনাৰ হোটেলৰ খৰচটো বাচি যায় খোৱাখিনি বাচি যায় তো মই সেইখিনি পইচা নিদিলেও হ'ব ৰাখি দিলেও হ'ব বুলি মই আগতে কৈছিলো আপোনালোকে পকেটৰ পৰা পইচা দিব নালাগে মোক একমোডেশ্যনটো দি দিয়ক আপোনাৰ মিনিমাম 6000 পাৰ নাইট কে বাচি যায় হেনেকে মানে কৰি আহিছো এতিয়ালৈকে এতিয়া আপুনি 27 খন কান্ট্ৰি মানে প্ৰথমে আপুনি নেপাল গল নেপালৰ পৰা আকৌ কলে গল নেপালৰ পৰা আকৌ ইণ্ডিয়া আহিলো কাৰণ ভিজাৰ কাম আছিলে তাৰপিছত মই ইউএই ললো সেকেন্ড কান্ট্ৰি ইউএই আছিলে মই ফ্লাই কৰি আহিব লগা হ'ল তাতেও ইয়ামেনত অলপমান প্ৰব্লেম চলি আছিল কান্ট্ৰিখনত ফেৰি ল'ব নোৱাৰিলো সেইটো সাডেন এটা বহুত ডাঙৰ খৰচ কৰি মই মুম্বাইৰ পৰা ইউএই লৈকে উইথ বাইক উইথ লাগেজ আৰু মই নিজে ফ্লাই কৰি আহিব লগা সেইটো কিমান দাম এইটো বহুত দাম লৈছে ন চাগে বহুত কষ্টিং কৰিছে কাৰণ তাৰপিছত সেইটো মানে সাডেন শক এটা আৰু সেইটো মোৰ পকেটৰ পৰা গ'ল যিহেতু সেইটো প্লেন নাছিলে তাৰপিছত কাটাৰ বাহৰেইন কৰিলো খুব ধুনীয়া কান্ট্ৰিজ হয় তাৰপিছত সাউদি আৰবিয়া গলো জৰ্ডান গলো ইৰাক আছিলে ইৰাকত ভিজা পাম বুলি 13 ডেজ বহি থাকিলো মই জৰ্ডানত নহলগে ভিজা আকৌ মই সাউদি আৰবিয়া ঘূৰি আহিব লগা হ'ল ৰিপিট কৰিলো সো মই গণা নাই এখন কান্ট্ৰি বাট মই আকৌ ৰিপিট কৰি ইউএই কমপ্লিট আকৌ ৰিপিট কৰি ফেৰি ললো ইৰানলৈকে সেইটো হেৰিত নাছিল কেলকুলেশ্যন কাৰণ মইতো বাই ৰোড দুদিনত গৈ পাম ইৰাক সেইটো আছিলে এতিয়া আকৌ ফেৰি লৈ কেনে মই ইৰান আহিব লগা হ'ল সেইটোৱে চেলেঞ্জ আৰু হয় না তাতে অকলে মই কাৰণে ফেৰি হৈছে নে কেতিয়াবা কোনবা আহিছে ওকে সো আমাৰ ইন্টাৰভিউটো অলপ ইন্টাৰাপ্ট হৈ গ'ল মানুহ আহাৰ কাৰণে সো আকৌ ষ্টাৰ্ট কৰিছো নতুনকে নহয় আৰু কন্টিনিউ কৰিছো আপোনাৰ জাৰ্নিটোৰ বিষয়ে সুধি আছিলো আপুনি কেনেকে ষ্ট্ৰাগল কৰি ইৰান পালেগে আইটিনাৰি মাজে চেঞ্জ কৰিব লগা হৈছে হয়নে হয় তাৰ পিছত আপুনি ইৰানৰ পিছত নেক্সট কোড গ'ল ইৰানৰ পৰা আৰ্মেনিয়া আহিলো আৰ্মেনিয়াৰ পৰা জৰ্জিয়া তাৰমানে তাতে আজাৰবাইজান যোৱা প্লেন আছিলে মোৰ ভিজাও হৈ গৈছিলে জৰ্জিয়াখন এছিয়াত পৰে নে ইউৰোপত এছিয়াতে পৰে ন জৰ্জিয়া ইজ দ্য লাষ্ট আমাৰ কান্ট্ৰি পৰে সেইকাৰণে মোৰ চাইনাৰ ৱৰ্কটো জৰ্জিয়াত কৰিব লগা হৈছে চাইনা ভিজাখন মই জৰ্জিয়াত সেইটো কাৰণে এপ্লাই কৰিলো বহুতে কৈছে কিয় আগতে এপ্লাই কৰি নগলা আগতে এপ্লাই কৰিলে কি হয় 6 মাহলে ভ্যালিডিটি থাকে তো উইদিন 6 মান্থ মই চাইনা সোমাই নাপামলোহেঁতেন যদি গুৱাহাটী পাবলোহেঁতেন তো জৰ্জিয়া ইজ দ্য লাষ্ট কান্ট্ৰি আমাৰ এছিয়ান কান্ট্ৰিৰ ভিতৰত য'ত উই কেন ইণ্ডিয়ান কেন এপ্লাই সেইটো কথা নাজানিছো তাৰোপৰি আজাৰবাইজান যোৱা কথা আছিলে কিন্তু আজাৰবাইজান আৰ্মেনিয়াৰ প্ৰব্লেম হৈ আছে যেহেতু মই আৰ্মেনিয়াত সোমাই দিলো সো আজাৰবাইজানে সোমাব নিদিলে মানে তাতো মানে ৱাৰ টাইপ হৈ আছে পুৰা চলি আছে মাই গড তাৰ পিছত যেতিয়া আপুনি ইউৰোপ কোনখন কান্ট্ৰি দি সোমালে বুলগেৰিয়া একচুয়ালি যোনখন টাৰ্কি হয় টাৰ্কিখনো আধা ইউৰোপ হয় যেতিয়া আমি নদী সাগৰখন ক্ৰছ কৰো সেইখিনি ইউৰোপতে পৰে বাট ফাৰ্ষ্ট ইউৰোপ বুলি ক'লে বুলগেৰিয়াখন পৰে হয় টাৰ্কি আধা ইউৰোপ আধা আপুনি টাৰ্কিত সোমাব পাৰিলে নে পিছত সোমাব দিলে ন সেইটো একচুয়ালি অলপমান বৰ্ডাৰ ক্ৰছিঙত ইছ্যু এটা হয় মই অহাৰ পাছত বহুত ৰাইডাৰ্ছ আৰু ট্ৰেভেলাৰ্ছৰ ইছ্যু হৈছে আননেচেচাৰী ইছ্যু কিছুমান তো কেতিয়াবা কিছুমান বৰ্ডাৰে ইচ্ছাকেও প্ৰব্লেম কৰে সেইটো আৰু এটা এক্সপেৰিয়েন্স সেইটো টাইমত বাট বহুত পেনিক কৰিছিলো কাৰণ তেওঁলোকে কৈ দিছে তুমি ইউ ক্যান গো বেক মই কৈছো হাউ কেন আই গো বেক মানে সো বিৰাট পেনিক কৰিছিলো সেইটো টাইমত বাট তাৰ পাছত আৰু যেতিয়া টাৰ্কি সোমাইছো বিৰাট ফুৰ্তি পাইছিলো আৰু সেইদিনা এটা আমি কথা পাতি থাকোঁতে আপুনি এটা কথা কৈছিলে আপোনাৰ এক্সপেৰিয়েন্স খিনিতো জানিব চেষ্টা কৰি আছো তাত এটা আপুনি কথা কৈছিলে যে আপোনাৰ আধা ৰাস্তাত বাইকৰ তেল শেষ হৈ গৈছিল কোনোবা এখন জায়গাত ক'ত হৈছিলে এইটো সাউদি আৰবিয়াত বহুতখিনি জায়গাত আপোনাৰ পেট্ৰল পাম্প নাই হাইৱেত তাৰ পিছত কি কৰিলে আপুনি আসলে হিনা বহুত বৰষুণো দিছিলে ইন্টাৰনেটটো মোৰ কাম নকৰিলে নহলে এটা মই এডভাইস দিব বিচাৰো যোনে ৰাইডাৰ ট্ৰেভেলাৰ আছে হাইৱেত যেতিয়া আপুনি গম পাই যে পেট্ৰল পাম্প নাই
এক্সিটবোৰ থাকে টুৱাৰ্ডছ ভিলেজ ভিলেজত ওলাই যাওক মই এবাৰ যেতিয়া মই সাউদি আৰবে গৈছিলো মই হেতু নিজে বুদ্ধি লগাইছিলো যে মই গাঁৱলে গুচি যাওঁ 9 কিলোমিটাৰ 10 কিলোমিটাৰত গাঁও এখন পাম তাতেটো পেট্ৰল পাম্প পামে তাতে ভৰাই লৈ আকৌ আহি যাম হেনেকে মই আহি গৈছিলো বাসি গৈছিলো কাৰণ বহুত দূৰলে পেট্ৰল পাম্প নাই আই থিংক আৰু মেবি আৰু 2-3 ইয়াৰ্স হলেও নহব কাৰণ কোনো কনস্ট্ৰাকচন মই দেখা নাই কিন্তু ঘূৰি আহোঁতে বৰষুণৰ কাৰণে নেটৱৰ্ক আই ডোন্ট নো নাপালো আৰু মই এক্সিটো নেদেখিলো সো একদম মাছ ৰাস্তাত মই গম পাইছো আৰু শেষ মই মৰিলো ইফালে বৰষুণ ইফালে বতাহ আৰু মোৰ পেট্ৰল নাই ফিনিশ ৰাস্তাত ৰৈ গৈছে মানে হেতু যি ভয় খাইছো মই কোনে হেল্প কৰিব তাকো সাউদি আৰবিয়াৰ নিচা জাগা তো ট্ৰাক এখন মই ৰখি গলো আৰু খুচকাৰি ফুৰিছো হাইৱেত কোনোবাই যদি ৰখে আৰু ট্ৰাক এখন ৰলে হি তেওঁ পাকিস্তানী আছিলে ট্ৰাক ড্ৰাইভাৰ জনে হেলমেটটো খুলা নাই আৰু মই মানে দেখুৱাব বিচাৰা নাই মই ছোৱালী মানুহ ৰাস্তাত ৰৈ আছো বাট যেতিয়া মাতটো শুনিছে তেওঁ অলপমান হেৰি ভাবিছে আৰু যে মই বা কি ভাবিছো মানে কিন্তু কলে পুলিচক ফোন কৰো আপোনাৰ ফোন নাম্বাৰ দি নাম্বাৰটো কলে মই নাজানিছিলো পুলিচৰ নাম্বাৰ সো পুলিচ আহি গল উইদিন 15 মিনিটস তেওঁ তেতিয়া গল পুলিচ জনেও মানে একটা ওয়ার্ড ইংলিশ নাজানে খালি কৈছে গাড়ীত বহিবলৈ কাৰণ বহুত বৰষুণ দিছে এই বিৰাট জমিছে তাৰপিছতে তেওঁ ইন্টাৰনেটত ট্ৰান্সলেট কৰি কথা পাতিছো কৈ আছে যে মানে another man is coming with a petrol 5 লিটাৰ পেট্ৰল তেওঁলোকে দিলে আৰু 1 টকাও নললে মই কৈছো কি মানি নো মানি এনে বাৰ ইটস সো গুড মানে মোক উলাই যাব দিয়া নাই বৰষুণ আচ্ছা হেতু ভাল নহয় হেতু টুৰিষ্টৰ প্ৰতি মানে হেতু কৰে আছে মানে আপোনালোকে কেতিয়া বিপদত পৰিলে সাউদি আৰবিয়াত জাস্ট পুলিচক মাতি দিও বহুত শুনিছো দেই সাউদি আৰবিয়াৰ মানে এখিনি এডমিনিষ্ট্ৰেচনটো খুব ভাল মই প্ৰ্যাকটিক্যালি পালো সঁচাকে তেনেকুৱা আৰু এবাৰ হৈছিলে মই যেতিয়া ঘূৰি আহি থাকোতে মই বিৰাট ভয় খালো তাৰমানে কি হয় মই আহিছো জৰ্ডানৰ পৰা আৰু জানে নহয় জৰ্ডান আৰু ইজৰাইল হেখিনি টাইমত সিৰিয়া বহুত এখন কেওস জৰ্ডানৰ পৰা ওলাই অহা কাৰণে গুটে লাগেজ খুলি কেনে চাইছে খুমাউতে কোনো নাচাই উলাউতে চাই বহুত ইস্যুজ থাকে গুটে লাগেজ খুলিছে আৰু মোৰ লাগেজটো সম্ভৱ মানে ৰিপ্যাকিং বাট তথাপি গুটে খুলিছে তাৰ পিছত দেখিলো পুলিচ মানে হিন্দি সিনেমা যেনেকৈ দেখাই না ৰিয়াৰ গ্লাছত দেখিছো পুলিচ লাইট মাৰি আহি আছে মই ভয় খালো মানে লাইট মাৰিছে মোক লিটাৰলি মই ৰখিলো ফটো উঠালে এফালে ঘুৰা হেফালে ঘুৰা 5 মিনিটস যাব নিদিয়ে মই হৈ কি আছে আৰু সিদিনা মোৰ বহুত দূৰ আছিলে সাকাকা বুলি টাউনখন বহুত দূৰ আছিলে মই মোক যাব দিয়া মই আইল বি লেট নাই নিদিয়ে যাবলে তাৰ পিছত আকৌ কৈছে গো মানে একো নাই জাস্ট ফটো লৈছে পাসপোৰ্টখন বাৰে চাইছে যাব দিছে অলপ পিছত 20 কিলোমিটাৰছ মান দেখিছো আকৌ দেখিছো গাড়ী আহিছে লাইট আকৌ ফ্ল্যাশ মাৰিছে আকৌ ৰখাইছে মই বিৰাট ভয় খাইছো মই কি মই ক্ৰাইম কৰিলো যে মোৰ পিছত পুলিচ গুটে দিনটো পুলিচ থাকিলে আচ্ছা কিন্তু পিছত গম পালো দ্যাট ইজ মোক সিকিউৰিটি দিছে কাৰণ মই ছোৱালী মানুহ ওয়াও দ্যাটস সো সুইট দ্যাট ইজ স্ট্ৰেঞ্জ মানে তেওঁলোকে এনেকে দিছে যে মই ডিস্টাৰ্ব নহও মানে এজনে উঠাই ফটো উঠাই যে বেলেগ এজন পুলিচক দি দিয়ে তেওঁ 25 কিলোমিটাৰছ মান মোৰ লগত যায় আকৌ গায়ব হৈ যায় হেখিনিৰ পৰা আৰু এজনে যায় তেনেকে গৈ একদম হে টাউনখনলে মোৰ সাকাকা টাউন যোনখনলে আছিল যোনটো ঘৰৰ এড্ৰেছত তাৰ ওচৰলৈকে পুলিচ গৈছে ওয়াও তাৰপিছত নিজে আঁতৰি গুচি গল মোক একো নুসুধিলো আৰু ইমাজিন কৰা এনেকুৱা এটা মোমেন্ট আহিছিলে যেতিয়া মই মানে তেওঁলোকৰ ঘৰটো পাম আৰু সো গুগলৰ কাৰণে নেভিগেশ্যনৰ কাৰণে ৰখিলো মই বাইকখন ৰখোতে মই 4খন পুলিচৰ গাড়ী পিছফালে দুখন ইয়াতে এখন হৈ আগতে এখন ৰখি আছে সব পুলিচৰ লাইট জ্বলি আছে মই কি আছে মানে মই কি কৰিলো একো কোনো মাত দিয়া ভয় লাগে না মানে পুলিচ বুলে সোমাই দিলে জেলত মই ফিনিশ বাট ইট ওয়াজ গুড একো মাত দিয়া নাই এটা ভাল ন মানে হেড এটা সাপোর্ট এটা মানে কি মেন্টাল সাপোর্ট ন এটো মানে ইমান ডাঙৰ এটা হেৰিত আৰু আপুনি এজ এ সোলো ৰাইটাৰ স্পেশালি এজ এ ওমান কিবা এনেকুৱা কিবা হৈছে নে এনেকুৱা ফিল হৈছে যে এই মই নাহা হলেই ভাল আছিল নেকি বা লগত কোনবা থকা বঢ়িয়া এক্সপেৰিয়েন্স গৈছিলে মই যেতিয়া হেৰি ইৰানৰ পৰা আৰ্মেনিয়া বৰ্ডাৰটো মানে ইৰানৰ পৰা আৰ্মেনিয়া ক্যাপিটাললৈ মোৰ যোৱা প্ল্যান আছিলে কিন্তু বৰ্ডাৰত বহুত ইস্যু হৈ গল হিহতি মানে মোৰ এখন কাৰ্নেট থাকে যোনখন বাইকৰ পাসপোৰ্ট আৰ্মেনিয়া নহব বুলি ক'লে আচ্ছা সো মই ক'লো কিবাটো প্ৰসেস হ'ব আই জাস্ট নীড টু এন্টাৰ কাৰণ এফালে দি মই যাম হেবোৰ ইংলিশ বুজি নাপায় মোৰ 3-4 ঘণ্টা লাগিলে 4 আৱাৰ্স বৰ্ডাৰ ক্ৰসিংত পানী নাই খানা নাই নাথিং তাৰপিছত দেখিলো ক্যাপিটাললৈ যোৱা প্ল্যান আছিলে সেইখনখন মাউন্টেইন হয় বহুত মাউন্টেইন তাতে স্নো পৰে দেখিলো আন্ধাৰ হৈ আহিছে তো মইতো সেই আন্ধাৰত ৰিস্ক ল'ব নোৱাৰো যদি স্নো আছে কাৰণ তাৰ আগতে মই পৰি মেলি আহিছিলো তো মানে এটা এক্সিডেন্ট হৈছিলে মোৰ বৰফত সো মই আকৌ ৰিস্ক নলওঁ এবাৰ মই পৰিছো এবাৰ বাইক বেয়া হৈছে মই আকৌ নলওঁ সো আই শুড বেটাৰ ষ্টে নিয়াৰ দ্য বৰ্ডাৰ সেই জায়গাটোত এজনী ছোৱালী নাছিলে মই গৈছো পুৰা তাতে দেখিছো কাৰণ ইৰানৰ পৰা আহিছো এলকহলটো নাই এলকহল নাখায় সেইখিনি জায়গা সাডেন যেতিয়া আৰ্মেনিয়া ষ্টাৰ্ট হৈছে গুটে মদ লৈ বহিছে আমি অকলে ছোৱালী মানুহ আজা মই কি কৰো আন্ধাৰ হৈ আহিছে গুটে পাহাৰ এনেকা সাৰাউন্ডেড বাই মাউন্টেইন তাতে কোনো টুৰিষ্ট আহা যোৱা একো নাই
তাতে মই যিখন মই যেনেকে মানে ইটস আ বিগ ষ্টৰী আৰু বুজি পাইছানে থ্ৰিলিং ষ্টৰী মানে আন্ধাৰ হৈ গ'ল তাৰপিছত তাৰ অলপ ইয়াং টাইপ ল'ৰা দেখিলো তাক মই ক'লো যে কেন আই গেট আ হোটেল হিয়াৰ সিটো মাতি দিলে কাম উইথ মি সেইটো এইটো বা ল'ৰাটোকো কেনেকুৱা হ'ব সৰু এটা ঘৰ দেখুৱাই দিলে মোৰ ভিডিঅ'ত আছে যদি মই অলপ কিবা এটা দেখিছো মন কৰিছা টাৰ্কিছ ল'ৰা এজনৰ লগত আছে টাৰ্কিছ নহয় সেইজনটো মানুহ বেলেগ এটা আছিলে সেইটো আৰ্মেনিয়ান আছিলে সেই মানুহজনে সেই ল'ৰাজনে ঘৰ এটা দেখাই দিলে এটা ঘৰ মানে সৰু এটা ঘৰ এটা বেডৰুম আছে এটা বাথৰুম আছে মানুহজন আহিছে চাবিটো দি কেনে কৈছে কি মানে তেওঁৰ লেংগুৱেজত বুজাইছে মানে ৰাতি থাকা চাবিটো লোৱা ৰাতিপুৱা যেতিয়া যাবা চাবিটো টেবুলত থৈ গুচি যাবা হেনেকুৱা আছিলে আৰু কোনো ব্ৰেকফাষ্ট চেকফাষ্ট একো নাই পইচা মানে মই কৈছো ডিছকাউণ্ট অকমান দিয়ে কাৰণ একোৱে ফেচিলিটি নাই পানীটো বাথৰুমৰ পৰা লৈ খাব লাগে গ্লাছ এটাও নাই সেনেকুৱা অৱস্থা ডিছকাউণ্ট নিদিয়ে আৰু মই নাই ভাই যি পাইছো এটলিষ্ট লৈ লৈ যেতিয়া মই এতিয়া ডিনাৰ খাব হৈছে সেই ল'ৰাবোৰে মদ খাই আছে বহুত দূৰত আৰু হা বিশ্বাস কৰা ল'ৰা মানুহৰ নিচিনা সেই মোৰ ৰেইনকোটৰ কেপটো পিন্ধিছো ৰাইডিং জেকেটটো পিন্ধি ল'ৰা মানুহৰ নিচিনা খোজকাঢ়িছো গমেই নাপায় মানে মই বেয়া গৈছে আৰু সেই বস্তুবোৰ ন অলপ ফিয়াৰ এটা থাকে কাৰণ গোটেই ৰাতি মোৰ এটা ভয় এইটোৱে লাগি আছে কোনোবাই যদি দৰ্জাখন খুলি সোমাই আহে বাট এটা চাবিহে মোৰ তাত আছে বাকী কেইটা বা কাৰ তাত আছে সেইটোৱে সেইবোৰ ফিয়াৰৰ যুদ্ধ কৰি কৰি ওলাই আহিছো সেইটো মানে কেনেকুৱা এটা কাৰেজ লাগিব ন সেইটো টাইমৰটো মানে ভয়ে লাগে এই জায়গাত মানে বাহিৰত কোনো লাইট নাই অন্ধকাৰ পুৰা আৰু নতুন জায়গা লেংগুৱেজ বুজি নাপাওঁ আৰু একদম হাট্টাকটা মস্ত মানুহ সব মদ খাই আছে মানে এক্সাক্টলি ইউৰোপীয়াৰ মানে এইফালে অকমান ওলাই আহিলে মানুহবোৰ আমাৰ ডাবল হৈ যায় মই নিজে দেখিছো মানে মানুহবোৰৰ লগত মই কম্পেয়াৰ কৰি চাওঁ কেতিয়াবা এনেকে ৰাস্তা দি পাৰ হৈ গ'লে মানুহটোৰ মাথাটো নেদেখোগে আৰু বুজিছো সেইবোৰ আৰু তাৰপিছত নেক্সট আপোনাক সুধিব বিচাৰিছো এইখিনি আপুনি বহুতখিনি মেমৰেবল ইনচিডেণ্টে হয় আৰু আপোনাৰ চবতকে কোনখন কাণ্ট্ৰি ভাল লাগিলে 30খন কাণ্ট্ৰি হ'ল ন সব ধুনীয়া জানা সব ইকুৱেলি বিউটিফুল যেনেকুৱা তোমাক ভাল লাগে কিছুমানে শ্বপিং কৰি ভাল পায় ঘূৰি ভাল পায় তেনেকুৱাও আছে কিছুমানে নেচাৰ ভাল পায় যেনেকৈ মই গাঁৱেও আহিছো মই বুলগেৰিয়া এইবোৰ খুব পাহাৰে চলালো ৰোমানিয়াখন খুব ধুনীয়া জৰ্জিয়াখন মোৰ ভাল লাগিলে জৰ্জিয়াখনত তোমাৰ সব আছে স্নো আছে য'ত তুমি বোলে স্নো ফালে ফুৰিব যাওঁ ট্ৰেইন লৈ যাব পাৰি কেপিটেলখন খুব ধুনীয়া কেপিটেলখনত তোমাৰ কেচিনো বাৰ যোনে মানে অলপমান হেপেনিং লাইফ বিচাৰে 12:30 তুমি ঘূৰি থাকা ফুৰি থাকা ৰাস্তাত বহি তুমি যেনেকে থাকা কোনো না তোমাক জুকাব না চাব আপোনাৰ ফেভৰেট এতিয়ালৈকে জৰ্জিয়াখন ভাল লাগিছে মানে ফেভৰেট বুলি নকওঁ বিকজ মই চবেই ভাল পাইছো বাট আহিবলৈ চান্স পায় মই লাইক নহয় বা এনেও যদি আহিবলৈ চান্স পায় আপুনি কোনখন কাণ্ট্ৰি চুজ কৰিব এখনে আছে ফুৰিবলে মই ফুৰিলো একচুৱেলি তেতিয়াও আৰু আপুনি যদি আকৌ চান্স পাইছে বোলে ফেমিলিৰ লগত এটা ট্ৰিপ পাইছে জৰ্জিয়া মই জৰ্জিয়া আহি তাতে বহিম ৰিলেক্স কৰি মানে ভাল কথা চবৰে এখন ফেভৰেট থাকে ন মোৰ তেনেকে ফেভৰেট কাণ্ট্ৰি নহয় চিটি হয় পেৰিছ পেৰিছলৈ মোক যিমান বাৰ যাবলৈ দিয়ে মই মোৰ যাবলৈ আছে পেৰিছৰ মানে কি হয় আৰ্কিটেকচাৰটো খুব ধুনীয়া লাগিলে মোৰ আৰু আইফেল টাৱাৰটো মই নাজানো সৰুৰ পৰাই মোৰ ভাল লাগে আইফেল টাৱাৰ যে মই পেৰিছত গলো বেলেগ একো চোৱা নাই আইফেল টাৱাৰটোৰ চাৰিফালে মানে ঘূৰি আছো আৰু এবাৰ সিফালৰ পৰা চাব ডাঙৰ হয় ড্ৰিম কাম ট্ৰু হৈ যায় তেনেকুৱা আৰু চবৰে থাকে জৰ্জিয়াত মোৰ ভাল লাগিলে হাইকিং আছে খুব বেছি হাইকিং কেম্পিং সব আছে সাগৰ আছে বাটুমিলে তুমি যোৱা ইটস আ বিগ ব্ল্যাক সি সো বাটুমি ইজ দ্য লাষ্ট সিটি তাৰ পিছত তোমাৰ টাৰ্কি ষ্টাৰ্ট হৈ যায় বাটুমি বৰ্ডাৰ বুলি কয় সাৰ্বি বৰ্ডাৰ সো তুমি সি পাইছা তুমি মানে মই কথাটো কৈছো আৰু ইফ আই গো টু জৰ্জিয়া এণ্ড সস্তাৰ ভিতৰত জৰ্জিয়া ইজ দ্য চিপেষ্ট কাণ্ট্ৰি সৰু এখন কাণ্ট্ৰি আমি ইণ্ডিয়ানৰ কাৰণে আমাৰ বাকী কাণ্ট্ৰিজবিলাক বহুত এক্সপেন্সিভ কিন্তু জৰ্জিয়াখন বহুত কম্পেৰেটিভলি সস্তা আৰু ইউ গেট এভৰিথিং লেক পালা হাইকিং পালা মাউণ্টেইন পালা মল পালা স্নো পালা এণ্ড সি পালা That's right now. I think hetu apuni Scotland thakileo pabo Scotland borof ase definitely apuni jod Aberdeen goise ta thik se hoy borof eta bar summer start hoy gol hiking tu yat bahut hoy hiking ase camping hiking or karone mane natural Scotland khon অসমৰ নিচিনা কি অসম বা মেঘালয়ৰ নিচিনা আমি কয় আমাৰ মেঘালয় আছে স্কটলেণ্ডৰ নিচিনা কয় না স্কটলেণ্ড অফ দ্য ইষ্ট বুলি মেঘালয় আৰু একচুয়ালি একেই হয় সঁচাকে মই দেখিছো ঘৰবোৰ একেই হয় তাৰপিছত আপোনাৰ সাগৰ এনেকৈ ক্লিন ন ঘৰ হাত ধুনীয়া এটা ঘৰ তাতে এটা ঘৰ এইফালে ফুলকে এটা ঘৰ এইফালে এটা ঘৰ আৰু সব ঘৰবোৰ আসাম টাইপ কাৰণ সেইটো আৰু বৰষুণ খুব হয় নহয় সেইটো কাৰণে আসাম টাইপ তো লাষ্ট আৰু ফাইনেল কোৱেশ্চন আপোনাক আপুনি এই মানে হুকিয়া যাত্ৰাটো কেনেকে আপুনি ভাবি পালে যে মই এনেকা এটা চ্যালেঞ্জ লম বা আপুনি কেনেকে মানে
কি কেনেকে আপুনি ভাবিলে যে মই এনেকে এটা ওয়ার্ল্ড রেকর্ড করু বা কি মোটিভেশন বুলি নকো আপুনি কেনেকে মানে ভাবি পালে যে আপুনি কেনেকে চিন্তা কৰি পালে যে মই এই জাৰ্নিটো কৰো এনেকা এটা কনকুৱাৰ এটা কৰো মই আসলে হে এটা কিছুমান বস্তু জেদত ললো মই বহুত জেদি হয় যেতিয়া মানুহে মোক জেকাই দিয়ে মই পুতুককে জেকি যাওঁ তাৰ মানে সেইটো এটা মোৰ প্ৰবলেম আছে আৰু যদি মোক কোনোবা লৰা মানুহ বা মতা মানুহে যদি মাইকী মানুহক ইনফিৰিয়ৰ বুলি কয় বা মাইকী মানুহ ক'তনো পাৰিব বুলি কয় মই খুব ভাল পাওঁ মানে হয় নেকি এনেকুৱা এটা আহি যায় তাৰমানে এটিটিউড এটা সেইটো এটা এটিটিউড আছিলে যে মই কৰিবে কাৰণ মই যোনটো প্ল্যান কৰিছো পাৰফেক্ট প্ল্যান কৰিছো মোৰ মতে মই বহুত ষ্টাডি কৰি প্ল্যানিংটো কৰিছো বহুতে কৈছে মোৰ প্ল্যানিং এনেকে দলিয়াই দিছে ইটস ইম্পসিবল আছে তেনেকুৱা কিছুমান বহুত মানুহ সো বাট মই সেইকাৰণে বহুত কন্ডিশন আছে ফিজিক্যাল কন্ডিশন অবভিয়াসলি মোৰ আছে হেবোৰ চ্যালেঞ্জেস আছে পইচাটো নাই আৰু হেবোৰ সব চ্যালেঞ্জ মিলি কেনে মই ডিসাইড কৰিলো নাই কৰো আৰু ওয়াৰ্ল্ড ৰেকৰ্ডটো মই কাবাক ব্ৰেক কৰিবলৈ ক্যালকুলেশন কৰা নাই এজ ইউ সেড কি এতিয়াটো ব্ৰেক হৈ গল ৰেকৰ্ড সো কিয় 67 যাব লাগে কাৰণ মই যিখিনি জায়গা দি মই গৈ আছো আই ওয়ান্ট টু ভিজিট এভৰি কান্ট্ৰি মই এখনো স্কিপ কৰা নাই মই ইৰাকত যাবই নিদিলে হেতু ডিফাৰেন্ট আজাৰবাইজান যাবই নিদিলে দ্যাট ইজ ডিফাৰেন্ট কিন্তু মই সিৰিয়াটো যাব বিচাৰিছিলো মোৰ কথা হল মই ইচ এন্ড এভৰি কান্ট্ৰিৰ কালচাৰ ট্ৰেডিশন চাব বিচাৰিছো মানুহক দেখাব বিচাৰিছো মই এটা ট্ৰাভেল কৰি আছো এনেকে নাযাও সবনে সব আগুৰ নিজৰ লগত লৈ যাম হেনেকে 67 কান্ট্ৰি হল তাৰ পিছত দেখিছো এটা ভাল এটা ৰেকৰ্ড হ'ব যন্তু পুতুককে চাগে মানুহে ব্ৰেক এতিয়া আপোনাৰ অলৰেডি এটা ৰেকৰ্ড হৈছে মানে এটো কি ৰেকৰ্ড হৈছে সেম হ'ব সোলো ৰাইডাৰ লংগেষ্ট ম্যাক্সিমাম কিলোমিটাৰস maximum kilometers কিমান কিলোমিটাৰ হল এতিয়া লাগে 28000 হৈ গল আচ্ছা এটা আপোনাৰ ৰেকৰ্ড কেনেকৈ কৰে আপুনি নিজে কৰিব লাগে নে কোনবাই এইবোৰ আমি যেনেকৈ গিনিজ বুক অফ ৰেকৰ্ডত তুমি সাৰ্চ কৰিলে তাতে থাকে ক্ৰাইটেৰিয়াস থাকে লিংকা বুকত তুমি চাব পাৰা ইন্ডিয়ান বুক অফ ৰেকৰ্ডত চাব পাৰা তুমি কি ক্লেম কৰিব পাৰা মই ক্লেম কৰিব পাৰা বহুত বস্তু হৈ গল এতিয়ালৈকে আৰু কিছুমান যেনেকৈ ধৰ ফাৰ্স্ট ইন্ডিয়ান টু ৰিচ সাপোজ ইন দিস প্লেস অসমৰ নাম্বাৰ প্লেট ফাৰ্স্ট মোৰ আহিছে ইয়াতে সেই বস্তুটো এটা সুধিব বিচাৰিছিলো দেই আপোনাৰ মানে কি হয় আমি যে ধৰক আমাৰ গাড়ীখন অসমৰ পৰা ওয়েস্ট বেংগললৈ আনিছো তাত আমাৰ কিবা কিবি অলপমান চেঞ্জ কৰিব লগা হৈছে নাম্বাৰ প্লেটৰ কাৰণে কাৰণ ধৰে পুলিচে যে এএস কিয় মানে ওয়েস্ট বেংগলত আছে আপুনি সেইখন নাম্বাৰ প্লেট লৈ আপুনি কেনেকৈ মানে সেইখনৰ এটা পাসপোৰ্ট থাকে পাসপোৰ্ট দিলে কাৰ্নেট মই যে কৈছিলো দ্যাট ইজ কল্ড পাসপোৰ্ট কাৰ্নেট সেই কাৰ্নেটখন মোক লাগিবই তুমি বাইক হওক বা তোমাৰ গাড়ী হওক তুমি হেটো ওভাৰল্যান্ডাৰ বুলি কয় যেটা তুমি ওভাৰল্যান্ড কৰিবা বিনা কাৰ্নেট তুমি উলাব নোৱাৰা আচ্ছা মানে সেই কথাটো একচুয়ালি নাজানিছিলো যে অসমৰ বা ইণ্ডিয়াৰ হেৰি লৈও আপুনি বাইক লৈ এফালে আহিব পাৰে কাৰ্নেটখন লাগিব বিনা কাৰ্নেট নহয় ওকে ঠিকে আছে ন তেতিয়াহলে আপোনাৰ জাৰ্নিটো গম পাই বহুত ভাল লাগিলে আৰু আপোনাক আমাৰ ফালৰ পৰাই নহয় গোটেই অসমবাসী গোটেই ইণ্ডিয়ান একচুয়ালি ৰাইজৰ পৰা বহুত বহুত শুভকামনা আশীৰ্বাদ মেইন কথা মই আশীৰ্বাদ বিচাৰিছো আৰু আশীৰ্বাদে মোক আগুৱাই লৈ গৈ আছে এক্সিডেন্ট হওঁতে মৰা পৰা বচাইছে মোক যেতিয়া মোৰ তাত ফান নাছিলে মানুহবোৰ নিজে নিজে আগুৱাই আহি ফান আপোনাৰ এক্সিডেন্ট ক'ত হৈছিলে আৰ্মেনিয়াত খুব বেয়াকে পৰিলো মই বৰফ যেতিয়া স্নো ষ্টৰ্ম আহি গৈছিল তাৰ মানে স্নো ফল নহয় স্নো ষ্টৰ্ম আহি মই বাইকে মই মানে পুৰা স্কিড কৰি বহুত দূৰলৈ পৰি গলো সো হেতু টাইমত মানে ৰখিবলৈ কোনো চান্সে নাই বাইকখন যে এফালৰ পৰা গাড়ী আহিছে এফালৰ পৰা মই স্কিড কৰি গৈ আছো last moment ৰৈ গলো that is the blessing মই ৰখি যোৱাৰ কাৰণ is the blessing that I believe নহলে হেতু কাৰণে মই জীয়াই আছো আৰু ব্লেসিংস নাপাব কিয় আপুনি এতিয়া আজি আপোনাক লগ পাইছো এনেকুৱা ফিল হোৱা নাই যে আপোনাক ফাৰ্স্ট টাইম লগ পাইছো আপুনি সকলোকে মৰমটো লগাই গৈ আছে মোক সবে কৈছে আকৌ আহিব মোৰ বিৰাট ভাল লাগিছে এটা আমি যে পাৰা হলে আপোনাক আৰু 3 দিন 4 দিন মান ৰাখিলো হয় আৰু এনে কোৱা নাই যে ফিল হয় চকুটোতে গম পাই যে নাই তাই বিচাৰিছে সজাকে মই ঠগাটো হেতু এটো একচুয়ালি মই ক'ব নিবিচাৰো যে মই আপোনাক হেতু ৰাখিব বিচাৰিছো আপুনি সঁচাকে সবকে মৰম লগাই গৈছে আমাৰ কিটো ফিল হোৱা নাই যে আপোনাক মানে আমি ফাৰ্স্ট টাইম লগ পাইছো বা অচিনাকি মানুহ হেতু কিটো ফিল হোৱাই নাই আপুনি আহিছে এটো কি খবৰ ভাল কিন্তু নাই ভাল আৰু মই তোমাৰ যোগেদি মই দৰ্শকক ক'ব বিচাৰিম যে ইউকেৰ অসমীয়াখিনি কিন্তু মই হেডছ অফ কৰিছো মই বহুত গ্ৰুপত আছো মই গ্ৰুপত বেছি কথা মেসেজ দিব নোৱাৰো কাৰণে মই পাৰ্সনালি সবকে থ্যাংক ইউ দিব পাৰা নাই কিন্তু ইউকেৰ অসমীয়াখিনি যেনেকে লাগিছে নহয় মোৰ কাৰণে দিনে ৰাতি যেন তেওঁলোকে কামে নকৰে নেকি ঘৰত এনে ফ্ৰী বহি থাকে নেকি কাৰণ নিজৰ চাকৰি আছে নিজৰ পাৰ্সনাল লাইফ আছে কিন্তু মোৰ প্ৰবলেম হ'ব নেকি মোৰ পেট্ৰলত এতিয়ালৈকে মই পেট্ৰল ভৰাব লাগিব সবে ভৰাই দি আছে খানা এতিয়া তুমি এতিয়া যে নাই হোটেলত মই গৈ আছে মই কিনি খাব পাৰো নাই খানা লৈ যোৱা সেই বস্তুটো মানে অমেজিং পাইছো মানে সবে লাগি আছে মোৰ আজি মেকানিকৰ কাৰণে কিমানটা যে মাথা মাৰিলে মোৰ মেকানিক কিয় নাই মই কি হ'ব বাৰ কি হ'ব সেই বস্তুটো মই হেডছ অফ দিছো আৰু নাই হেতু আমাৰো খুব ভাল লাগিছে আপোনাৰ জাৰ্নিত মানে আমি এটা পাৰ্ট হ'ব পাৰিছো প্ৰথম কথা আৰু সেকেন্ড কথা হৈছে
আপোনাৰ হিনাখনো মই কৈছো সাকসেসফুল হোৱাৰ পিছত আপোনাৰ কাষত বহুত মানুহ থাকিব কিন্তু এই মানুহখিনি যেখিনি আপোনাৰ জাৰ্নিটো লগ দিছে সেইখিনি আসলতে মানে কি আৰু আমি তো অনাৰ ফিল কৰিছো বাৰু কিন্তু এইখিনি মানুহক একচুয়ালি মানে কব লাগিব যে তেওঁলোকে আগবাঢ়ি আহাৰ কাৰণে বহুত সুবিধা কাৰণ এইটো অকলে কৰা কাম নহয় টিম ৱৰ্ক লাগে এই এনেকে টিমটো বনি আহিছে আৰু আপুনি ইনষ্টেন্টলি সবকে যে টিম বনিব পাৰিছে আপুনি হেতু বহুত ডাঙৰ কথা মানে সবেই তো হেল্প সবেই মানে হেল্প কৰিবতো বিচাৰে সবেই সবকে নোৱাৰে কাৰণ সবেই সবকে হেল্প খুজিবও নাজানে আপুনি ধুনিয়াকে সবকে এপ্ৰোচ কৰিছে আপোনাক সবে সহায় কৰিছে আৰু হেতু আৰু আগলৈ যাতে আপুনি হেতু সহায় পাই যাওক সেইকাৰণে আমাৰ সকলোৰে আশীৰ্বাদ শুভ কামনা আৰু সকলোৰে আশা মেইনলি আশা হৈ যাব সব হৈ যাব আপোনাৰ হলে আমাৰ ভাল লাগিব আমিতো এনেকুৱা এটা কাম কৰিব নোৱাৰো মেক্সিমামে নোৱাৰে একো নহয় মই কৰিছো এইটো কাৰণে যাতে তোমালোকৰ ড্ৰিমখিনি তোমালোকে প্লিজ কৰা মোটিভেট হোৱা হেতু কাৰণে ইমান এটা আমি ডাঙৰ ষ্টেপ আমি সবে ল'ব নোৱাৰো আমাৰ মানে কি কৈছো আমি ভাইকেৰিয়াছলি লিভিং থ্ৰু ইউ মই কোৱা নাই সবকে বাইকে চলাওক নিজৰ যোনটো ড্ৰিম আছে নিজৰ নিজে এটা আইডেন্টিটি যদি তুমি পাব পাৰা যে মানুহে ইউ পিপল নো ইউ ফৰ সাম ৰিজন গুড ৰিজন কিয় নোৱাৰি সবৰে ট্যালেন্ট আছে ভিতৰত সোমাই হিডেন গো ফৰ ইট সবে চ্যানেলাইজ কৰিব নোৱাৰে আপুনি পাৰিছে তাৰ কাৰণে আমি খুব মানে খুব সুখী আপোনাৰ লগত যোগ দিব পাৰা আৰু স্পেশাল থ্যাঙ্কস টু ইসফাক আজি ভিডিওটো কৰি দিয়াৰ কাৰণে আপুনি খুলি চাওক এটা স্পেশাল মিনিংৰ মানে বস্তু নিবলে মোৰ জায়গাই নাই ঠিক আছে আপুনি যদি নিব নোৱাৰে আমি আপোনাক এটো গুৱাহাটীত কাবাৰ হাতত পঠিয়াই দিম লাগিলে কোনোবা গলে লৈ গলেও হ'ব ব্ৰেক ভাঙিব বা আমি গলেও দি থৈ আহিম যদি আপোনাৰ নিবলে একদম সৰু আপুনি একো নালাগে কৈছে কাৰণে একদম সৰু আৰু সৰু পুৰা জি হক মুঠতে মেমৰি থাকি যাব মোৰ এটো মেমৰি থকা বস্তুৱে দিছো এটো আপোনাক এটা ফটো এটো আমাৰ আশা আমাৰ লগতে আমাৰ দেখে বিদেশে যিখিনি আমি অসমীয়া মানুহখিনি আছো সকলোৰে আশা আপুনি যাতে সময়মতে গোটেইখিনি কমপ্লিট কৰিব পাৰে আৰু গোটেই জাৰ্নিটো থ্যাংক ইউ মীনাক্ষী বাৰ হৈতে কথা পাতি পাতি কিমান যে সময় পাৰ হৈ গল ধৰিবই নোৱাৰিলো এইফালে লাঞ্চৰ টাইমো হৈ গৈছে লৈছো আমিও আহিছো ৰাজুদাহঁতৰ অলপমান জাৰ্নি হৈ গল আৰু বাইদেউৰ লগতে এইবোৰ বস্তু বহুত বস্তু হয় ন মানে আপুনি আগৰ প্ৰিপেয়াৰ কৰিছিলে নে কিবা ফিটনেস আজি এবাৰদিন যাব বুলি জানে ফিটনেস এটা বেসিক লেভেলৰ ফিটনেস সবে সেলিউট দিছে মই হেতু মই এইখন দেশৰ মানুহ আমি ভালকৈ নোৱাৰিম That was in 1976 in Australia. Yeah. But and I did a journey, but nothing like you. Well, what inspired you? Like people get inspired from me. That's inspiring me actually. শাবাশ বঢ়িয়া বঢ়িয়া ইছফাক যোৱাগে নেকি এবাৰ দিন এনেদৰেই 19 মে'ৰ তাৰিখটো আমাৰ বাবে খুব মেমৰেবল এটা দিন হৈ পৰিল যিহেতু আমি মীনাক্ষী বাৰ সৈতে বহুতো কথা বতৰা পাতিলোঁ আৰু তেওঁৰ এই জাৰ্নিত আমি এটা সৰু পাৰ্ট হ'বলৈ পায়ো আমি বহুত সুখী অৱশেষত এই এক্সক্লুচিভ সাক্ষাৎকাৰটোৰ বাবে মীনাক্ষী বাক অশেষ ধন্যবাদ আৰু আশা কৰিলোঁ যে আপোনালোকেও তেওঁৰ এই জাৰ্নিটোত তেওঁক ছাপোৰ্ট দি যাব আজিৰ ভিডিঅ'টো ভাল লাগিলে যদি আমাৰ চেনেলটো আৰু মীনাক্ষী বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই